নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিল এমটিএছ ৰ চাকৰি আছে 2025 বৰ্ষৰ কাৰণে প্ৰায় 30560 প্লাস ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি আছে নতুনকৈ চাকৰি মুকলি কৰিছে অসম চৰকাৰৰ চাকৰি আছে 2025 বৰ্ষৰ কাৰণে কেনেদৰে আবেদনসমূহ কৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এছকাইটা কোৱালিফিকেশন বিচাৰিছে অৰ্হতা কিমান লাগিব সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পাই লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ WhatsApp চেনেল ভিডিঅ' ডেসক্ৰিপচন দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি লব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব ভিডিঅ'টো যিমান পাৰে কিমান বন্ধুসকলে শ্বেয়াৰ কৰি দিয়ক ইয়াত আপোনালোকে দেখিব পাইছে এমটিএছ ৰ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে মাল্টিটাস্কিং ষ্টাফ এছএছসি আন্ডাৰ ভ্যাকেন্সি খিনি মুকলি কৰিছে হবলদাৰৰ ভ্যাকেন্সিও আপোনালোকে দেখিবলৈ পাব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভ্যাকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰি লব পাৰিব ইয়াত আপোনালোকে দেখিব পাইছে এছএছসি এমটিএছ ৰিক্ৰুটমেন্ট আছে 2025 বৰ্ষৰ কাৰণে এমটিএছ এণ্ড হবলদাৰ ভ্যাকেন্সি অনলাইন এপ্লাই কৰিব পাৰিব ষ্টাফ সিলেকশন কমিশন যেটো এছএছসি আন্ডাৰ ভ্যাকেন্সি খিনি ৰিলিজ কৰি দিছে ইয়াৰ কাৰণে যেটো লাষ্ট ডেট সম্পৰ্কে যে মই ক'বলৈ যাওঁ 24/7/2025 মানে আপোনালোকে জুলাই মাহৰ 24 তাৰিখ পৰ্যন্ত এই ভ্যাকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰি লব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আপোনালোকে এলিজিবল হয় আবেদনসমূহ যে কৰিম বুলি ভাবিছে তেন্তে এই ভ্যাকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি লব পাৰিব আপোনালোকৰ এটা ডাঙৰ সুযোগ আহিছে এটা সুবিধা আহিছে সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে নেম অফ এক্সাম আপোনালোকে যেটো এক্সামটো মই আপোনালোকক কৰিছো মাল্টিটাস্কিং ষ্টাফ আৰু ইয়াৰ যেটো এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব এপ্লাই অনলাইন বুলি লিখা আছে আৰু এটা আপোনালোকে নিজৰ মোবাইলৰ পৰা কৰি লব পাৰিব যেটো ইয়াত লাইভ ফটো আপলোড দিবলগীয়া হয় নাম্বাৰ অফ পোষ্ট আপোনালোকে আপডেট কৰা নাই কিমান আহিব কিন্তু আপোনালোকে হবলদাৰৰ কিমান ভ্যাকেন্সি হ'ব হেতু দিয়া আছে প্ৰায় 1075 ভ্যাকেন্সি হবলদাৰ আহিব যেটো হবলদাৰৰ পোষ্টটো এমটিএছ ৰ প্ৰায় 5% ৰ পৰা 7% মান এনেকুৱা ধৰণৰ ভ্যাকেন্সি সো আপোনালোকে 20 ৰ পৰা 25 যা এমটিএছ ৰ ভ্যাকেন্সি দেখিবলৈ পাব আৰু ইয়াৰ কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে তাৰ ভিতৰত প্ৰধানকৈ আছে এ সিটিজেন অফ ইণ্ডিয়া ইণ্ডিয়াৰ স্থায়ী বাসিন্দা হ'ব লাগিব সাবজেক্ট অফ নেপাল এনেকৈ আপোনালোকে কিছুমান দিয়া আছে পঢ়ি চাই ল'ব আপোনালোকৰ এডভাৰটাইজমেন্টৰ লিংকটো ডেসক্ৰিপচনত দি দিম এজ লিমিটটো দেখিব পাইছে এমটিএছ ৰ ক্ষেত্ৰত এজ লিমিট আপোনালোকে দেখিব পাইছে 18 পৰা 40 বছৰ 18 পৰা 25 বছৰৰ ভিতৰত এমটিএছ ৰ ক্ষেত্ৰত আবেদন কৰিব পাৰিব আৰু যেটো হবলদাৰ হয় তাৰ ক্ষেত্ৰত 18 পৰা 27 বছৰৰ ভিতৰত হলে আবেদনসমূহ কৰি লব পাৰিব লগতে যেটো এজ ৰিলেক্সন হয় হেতু লাভ কৰিব এছসি ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব ওবিসি ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব আৰু যদি আপোনালোকে পিডব্লিউবিডি কেণ্ডিডেট হয় তেতিয়া আপোনালোকে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সন সমূহ লাভ কৰিব পাৰিব আৰু বিশেষকৈ পিডব্লিউডিৰ বিভিন্ন যিবিলাক কেটেগৰী আছে পিডব্লিউ এছসি এছসি পিডব্লিউ ওবিসি হেবিলাকৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ এজ ৰিলেক্সন সমূহ লাভ কৰিব পাৰিব যেনেদৰে আপোনালোকৰ পিডব্লিউ ওবিসি ক্ষেত্ৰত আপোনালোকে 13 বছৰ পৰ্যন্ত ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব আৰু এটা যেটো এপ্লিকেশন ফিছৰ কথা ক'বলৈ যাওঁ এছসি এছসি পিডব্লিউ ক্ষেত্ৰত কোনো এপ্লিকেশন ফিছ দিয়া প্ৰয়োজন নাই আৰু বিশেষকৈ ওমেনৰ ক্ষেত্ৰত যিমানখিনি কেটেগৰী আছে যাৰ জেনেৰেল কেটেগৰী ওমেন হলো তাতো কোনো এপ্লিকেশন ফিছ নাই অনলি আপোনালোকে ফিছ দিব লাগিব জেনেৰেল কেটেগৰী মেল ক্যান্ডিডেট আৰু আপোনালোকৰ ওবিসি কেটেগৰী মেল ক্যান্ডিডেট হে ফিছ পেমেন্ট কৰিব লাগিব 100 টকাকৈ আৰু ইয়াৰ যেটো এক্সাম সেন্টাৰ আছে বিশেষকৈ নৰ্থ ইষ্টত এক্সাম সেন্টাৰ বহুখিনি আপোনালোকে দেখিবলৈ পাব তাৰ ভিতৰত বিশেষকৈ কেইটামান মই জনাই দিছো ইটানগৰ আছে ডিব্ৰুগড় আছে গুৱাহাটী আছে দিছপুৰ আছে যোৰহাট আছে শিলচৰ আছে ইম্ফল আছে আৰু সুৰন্দৰপুৰ আছে উৰখল আছে শিলং আইজল ডিমাপুৰ কোহিমা আগৰতলা তেজপুৰ এনেদৰে আপোনালোকে বহুখিনি এক্সাম সেন্টাৰ দেখিবলৈ পাব তাৰ ভিতৰত আপোনালোকে যেটো বিচাৰে তেনেদৰে আপোনালোকে তিনটাকৈ প্ৰিফাৰেন্স দিবলৈ লাভ কৰিব যেটো আপোনালোকৰ নিকটৱৰ্তী বা আপোনালোকৰ যেটো নিয়াৰেষ্ট এক্সাম সেন্টাৰ হয় কি এক্সাম সেন্টাৰৰ ওচৰত আপোনালোকে দিব পাৰে যেটোতে আপোনালোকে এক্সাম সমূহ দিব বিচাৰে হেতু আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্স দিলে হল তাতে পাৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদন সমূহ কৰিলে পাৰিব আৰু ইয়াৰ যেটো সিলেকশন প্ৰসেস হয় ইয়াৰ সিলেকশন প্ৰসেসটো আপোনালোকৰ এক্সামৰ দ্বাৰা সিলেকশন প্ৰসেসটো হয় আপোনালোকৰ এটা কম্পিউটাৰ বেসড এক্সাম হ'ব সিবিটি এক্সাম হ'ব কম্পিউটাৰ বেসড টেষ্ট এক্সাম যেটো কোৱা হয় সিবিটি এক্সাম হে টেষ্ট এক্সামত আপোনালোকে পাস কৰিলে আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদন সমূহ কৰি লব পাৰিব আৰু নৰ্মালাইজেচন এট মাৰ্ক সিস্টেমো থাকিব আৰু বিশেষকৈ সাবজেক্ট খিনি মই কৈছো নিউমেৰিকেল এণ্ড ম্যাথমেটিক্যাল এবিলিটি আপোনালোকৰ কোৱেশ্চন থাকিব 20টা কোৱেশ্চনত 20 মাৰ্ক থাকিব ৰিজনিং এবিলিটি এণ্ড প্ৰবলেম সলভিং 20টা কোৱেশ্চনত 20 মাৰ্ক থাকিব টোটাল আপোনালোকৰ 40টা কোৱেশ্চন থাকিব 120 মাৰ্ক থাকিব এটোৰ পৰা আপোনালোকৰ কাট অফ না যাব ইয়াৰ পৰা মাত্ৰ আপোনালোকৰ যাব অনলি যেটো কোৱালিফাই পেপাৰ হয় বাকি যেটো কাট অফ যোৱা পেপাৰখন হৈছে জেনাৰেল এৱাৰনেস ইয়াৰ পৰা কাট অফ যাব আৰু ইংলিশ ল্যাঙ্গুৱেজ এণ্ড কম্প্ৰিহেনশন ইয়াৰ পৰা কাট অফ যাব মানে ইয়াৰ আপোনালোকৰ 3 মাৰ্ক কৈ থাকিব ইয়াৰ 25 50টা কোৱেশ্চন থাকিব আৰু আপোনালোকৰ মাৰ্ক থাকিব 150 মাৰ্ক তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ কাট অফ যাব সেই কাট অফৰ ওপৰত যোনে হাইয়েষ্ট মাৰ্ক পায় তেওঁ ফাইনাল সিলেকশন লাভ কৰিব কোনো ফিজিক্যাল না কোনো ৰানিং না কোনো আপোনালোকৰ বেলেগ
দিবলগীয়া কথা নাই যেহেতু MTSৰ ক্ষেত্ৰত আৰু কিন্তু যদি আপোনালোকে হবলদাৰৰ ক্ষেত্ৰতে হবলদাৰ ক্ষেত্ৰত এটা সেকেন্ড ষ্টেজ থাকিব আৰু হবলদাৰ যদি আপোনালোকে ফেইলো কৰে তাৰ পিছত কিন্তু আপোনালোকে MTS সিলেকশন লাভ কৰিব পাৰিব আজি ভিডিও মানে যদি ভিডিও